ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ সংবাদমেল অসমৰ ৰাজহুৱা শিক্ষা ব্যৱস্থাৰ ওপৰত এই সংবাদমেল ব্যক্তিগতকৰণ কৰাৰ চক্ৰান্ত চলি আছে ৰাজ্যৰ শিক্ষা ব্যৱস্থাত ১২,০২১খন চৰকাৰী বিদ্যালয় বন্ধ আজিৰ তাৰিখত চৰকাৰৰ যুক্তি ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কমি গৈছে বিদ্যালয়ত কিন্তু চৰকাৰী বিদ্যালয়ত শিক্ষাৰ্থীৰ সংখ্যা হ্ৰাস পাইছে চৰকাৰে বিবেচনা কৰা নাই নিখাটোৰ ভিতৰতে শিক্ষামন্ত্ৰীয়ে বন্ধ কৰাৰ নিৰ্দেশ দিয়ে বিদ্যালয় শিক্ষা ব্যৱস্থা সম্ভালিব নোৱাৰিলে ৰনোজ পেগুক পদত্যাগ কৰাৰ দাবী মহানগৰীৰ গান্ধী বস্তিৰ কাৰ্যালয়ত যেহেতু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে এই সংবাদমেল সম্বোধন কৰিছিল তাতেই এনেধৰণে তুলাধুনা চৰকাৰক বিভাগীয় কৰ্তৃপক্ষক আপোনালোক সকলোৱে জানে যে অসমৰ ৰাজহুৱা শিক্ষা ব্যৱস্থাটোক ব্যক্তিগতকৰণ কৰিবৰ কাৰণে আৰু পৰিকল্পিতভাৱে আমাৰ ৰাজহুৱা শিক্ষা ব্যৱস্থাটোক পৰ্যায়ক্ৰমে আৰু পৰিকল্পিতভাৱে পুঁজিপতি হাতত গতাই দিবৰ কাৰণে চক্ৰান্ত চলাই থকা অসমৰ দুগৰাকী মূল ব্যক্তি হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু আনগৰাকী হৈছে ৰাজ্যখনৰ শিক্ষামন্ত্ৰী ডাক্তৰ ৰনোজ পেগু আপোনালোকে যদি মন কৰে বিগত বিজেপি চৰকাৰৰ শাসনকালত বৰ্তমানলৈকে আমাৰ ৰাজ্যখনৰ ১২,০২১খন চৰকাৰী আৰু চৰকাৰী সাহায্যপ্ৰাপ্ত বিদ্যালয় ইতিমধ্যে বন্ধ কৰি দিয়া হৈছে আৰু কিয় বন্ধ কৰা হৈছে বুলি যেতিয়া আমাৰ ৰাজ্যখনৰ শিক্ষামন্ত্ৰীগৰাক আমি প্ৰশ্ন কৰোঁ তেতিয়া তেওঁলোকৰ অজুহাত এটাই যে সেইসমূহ বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমি গৈছে কিন্তু ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিয় কমি গৈছে বা সেইসমূহ কিয় কমি গৈছে সেই কথা কিন্তু চৰকাৰখনৰ শিক্ষামন্ত্ৰীগৰাকীয়ে বা ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সেই কথা তেওঁলোকে আত্মসমালোচনা কৰা নাই মাত্ৰ ৰাতিটোৰ ভিতৰতে ৰনোজ পেগুৱে নিৰ্দেশ দি দিয়ে মাত্ৰ ৰাতিটোৰ ভিতৰতে হিমন্ত বিশ্ব শৰ্মাই নিৰ্দেশ দি দিয়ে যে ৰাজ্যখনৰ এইসমূহ বিদ্যালয় বন্ধ কৰি দিব লাগে স্বয়ং ৰাজ্যখনৰ শিক্ষামন্ত্ৰী ডাক্তৰ ৰনোজ পেগুৱে তথ্য দিছে যে ৰাজ্যত এতিয়া খালী ৩০,০৩২টা শিক্ষকৰ পদ আপোনালোকে আচৰিত ভাবক অসমৰ ৰাজহুৱা শিক্ষা ব্যৱস্থাটো কিদৰে পৰিচালিত হৈ আছে এই ৰনোজ পেগুৰ শিক্ষামন্ত্ৰীত্বৰ কাৰ্যকালত আমাৰ গাঁৱৰ বিদ্যালয়খন কেনেকৈ প্ৰতিষ্ঠা হৈছিল বুলি যদি আমাৰ ককা আইতাসকলক সোধা যায় তেতিয়া সেইসমূহ বিদ্যালয় আমাৰ ককা দেউতাসকলে হুঁচৰি গায় দান বৰঙণি তুলি গাঁৱৰ ঘৰৰ ভঁৰালত ধান এমোন অনুদান হিচাপে আগবঢ়ায় বাৰী চুকৰ বাঁহ এটা আগবঢ়ায় সেইসমূহ বিদ্যালয় আমাৰ প্ৰতিষ্ঠা কৰিছিল আৰু সেইসমূহ বিদ্যালয় যিসমূহ বিদ্যালয়ত আমাৰ সেই সময়ৰ ককা দেউতাসকলৰ আমাৰ পূৰ্বপুৰুষসকলৰ আমাৰ স্মৃতি বিজড়িত হৈ আছে সেইসমূহ বিদ্যালয় পুনৰ জীৱন্ত কৰাৰ পৰিৱৰ্তে মাত্ৰ ৰাতিটোৰ ভিতৰতে ৰনোজ পেগুৱে নিৰ্দেশ দিয়ে যে এইসমূহ বিদ্যালয় বন্ধ কৰি দিব লাগে তেওঁলোকক নিৰ্বাচন কৰিছোঁ শিক্ষা ব্যৱস্থা পৰিচালনা কৰিবৰ কাৰণে শিক্ষা ব্যৱস্থা উন্নীতকৰণ কৰিবৰ কাৰণে আৰু যদি নোৱাৰে ৰনোজ পেগুৱে পদত্যাগ কৰিবৰ কাৰণে আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে দাবীটো উত্থাপন কৰিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ